জিঅ', এয়াৰটেল আৰু BSNL বৰ্তমান চৰ্চাৰ বিষয় হৈ পৰিছে কিয়নো কিছুদিন আগতে জিঅ' আৰু এয়াৰটেলে নিজৰ ৰিচাৰ্জ প্লেন বঢ়াই দিয়াৰ সময়তে BSNLে তেওঁলোকৰ ৰিচাৰ্জ প্লেন কমাই দিছে। এতিয়া বহুতৰ মাজত চৰ্চা হৈ পৰিছে আমি জিঅ'ৰ পৰা BSNL যাম নেকি, আমি MNP কৰিম নেকি, এনেকুৱা ধৰণৰ চৰ্চাৰ বিষয় লৈ আজি আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। বিশ্বাসী বন্ধু আপোনাক সকলোকে স্বাগতম জনাইছোঁ বিশ্বাসী বন্ধু নতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। তো বন্ধুসকল আপোনালোকে যদি আমাৰ বিশ্বাসী বন্ধু চেনেল আজি প্ৰথমবাৰ নতুন আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। এটা সময় আছিল এয়াৰচেলে আৰু ৰিলায়েন্সে মাৰ্কেটখন লৈছিল, এতিয়া জিঅ'ই লৈছে। অতি কম সময়ৰ ভিতৰতে জিঅ'ই নিজৰ মাৰ্কেট বনাবলৈ সক্ষম হৈছে আৰু তাৰ লগে লগে এয়াৰটেলো আছে। কিন্তু BSNL পিছ পৰি আছে এতিয়াও। BSNL আচলতে এটা চৰকাৰী কোম্পানী, কিন্তু এয়াৰটেল আৰু জিঅ' হৈছে ব্যক্তিগত প্ৰতিষ্ঠান। গতিকে চৰকাৰী কোম্পানী যিহেতু BSNL ইমান পিছ পৰি থাকিব নালাগিছিল। ইয়াৰ আচল কাৰণ কি, BSNL ইমান পিছ পৰি আছে কিয়, গতিকে সবিশেষ আপোনালোকে গম পাব। তাৰ আগতে আপোনালোকে কেইটামান কথা গম পোৱা উচিত যে BSNL আমাৰ ভাৰতত কেতিয়া মুকলি কৰা হৈছিল, কেতিয়া লঞ্চ কৰা হৈছিল। BSNLৰ সম্পূৰ্ণ নাম হৈছে ভাৰত সঞ্চাৰ নিগম লিমিটেড, যাক আমি চমুকৈ BSNL বুলি কওঁ। BSNL কেতিয়া আমাৰ ভাৰতত লঞ্চ কৰা হৈছিল 15 ছেপ্টেম্বৰ 2000 তাৰিখে। গতিকে 2000 চনতে BSNL লঞ্চ কৰা হৈছিল। ইমান পুৰণা প্ৰতিষ্ঠান এটা ইমান পিছ পৰি আছে কিয়, ইয়াত কিবা গাফিলতি আছে নেকি, ইয়াত অৱহেলা আছে নেকি, সবিশেষ আপোনালোকে গম পাব। আপোনালোকে জানে জিঅ' হৈছে আপোনাৰ মুকেশ আম্বানীৰ কোম্পানী। গতিকে আম্বানীৰ এটা বিজনেছ প্লেন আছে। আম্বানীয়ে প্ৰথমতে সকলোবোৰ বস্তু ফ্ৰীত দিয়ে আৰু শেষত সেই বিনামূলীয়া কৰা বস্তুবোৰৰ একেবাৰে মাচুলবোৰ উঠাই লয়। ইয়াতে এটা বিজনেছ আপোনালোকে শিকিবলগীয়া কথা আছে। কোনো এটা বস্তু যদি আমি মাৰ্কেটত প্ৰথমতে বেচিব লাগে, কোনো ধৰণৰ এডভাৰটাইজমেণ্ট নকৰাকৈ, খৰচ নকৰাকৈ, প্ৰথমতে হয়তো আপুনি সেই বস্তুটোত পাৰ্টিকুলাৰ বস্তুটোত আপুনি লছ খাব পাৰে, কিন্তু আপুনি মাৰ্কেটখন বনাবলৈ সেই বস্তুটো ফ্ৰী কৰি দিব লাগিব। ফ্ৰী সেই ছেম ফৰ্মুলা ইউজ কৰিছে মুকেশ আম্বানীয়ে, কাৰণ তেখেত হৈছে ডাঙৰ বিজনেছমেন। গতিকে বিজনেছমেনৰ মাথা যিহেতু, তেখেতৰ এই আইডিয়াই তেখেতৰ যি জিঅ' কোম্পানী গ্ৰ'থ কৰিবলৈ সক্ষম হৈছে। আমি ভাৰতবাসী তথা অসমীয়াসকলে আমাৰ মানুহবোৰৰ এটা লক্ষণ আছে। লক্ষণটো কি, যে ফ্ৰী শব্দটো শুনা পালে আমি তাতে লৰা ঢপৰাকৈ যাওঁ, নহয় জানো। কোনো এখন দোকানত যাবচোন, আপোনাৰ যদি ফ্ৰী কিবা এটা যদি আপোনাৰ দিয়া থাকে তেনেহ'লে আপোনাৰ চকু নাযাব জানো, যাব নিশ্চয়। ঠিক তেনেকৈ জিঅ' যেতিয়া লঞ্চ কৰিছিল প্ৰথমতে, তেতিয়া জিঅ'ই নিজৰ ডাটা প্লেন ফ্ৰী দিছিল। বেছিদিন হোৱা নাই 5G লঞ্চ কৰিলে, 5G ডাটা প্লেন ফ্ৰী কৰি দিলে। ইলেকশ্যনৰ পিছে পিছে জিঅ' আৰু এয়াৰটেলে ঘোষণা কৰিছিল যে আমাৰ ৰিচাৰ্জ প্লেনবোৰ বঢ়োৱা হ'ব। এতিয়া আপোনালোকে জানে, আপোনালোকে যদি আগতে 239 ৰিচাৰ্জ কৰিছিল, এতিয়া 239 to 299 হ'ল, 199 to বৰ্তমান 239 হ'ল। এনেকৈ জিঅ'ই নিজৰ ৰিচাৰ্জ প্লেনটো অলপ অলপকৈ বঢ়াই দিছে। তাৰ লগে লগে এয়াৰটেলো কম নহয়। এয়াৰটেলো নিজৰ মাৰ্কেটখন ল'বলৈ এয়াৰটেলো প্ৰথমতে অকণমান নিজৰ ডাটা প্লেনটো কমাই দিলে জিঅ'ৰ লগত ফেৰ মাৰিবলৈ। তাৰপিছত জিঅ' আৰু এয়াৰটেলে নিজৰ ৰিচাৰ্জ প্লেনটো বঢ়াই দিলে আৰু পৰিপ্ৰেক্ষিতত BSNLে কি কৰিলে, নিজৰ ৰিচাৰ্জ প্লেনটো কমাই দিলে। ইয়াতে আৰু এটা কথা শিকিবলগীয়া আছে। যদি কোনো এখন কম্পিটিশ্যনত যদি আপুনি নামিছে, মাৰ্কেটখন যদি অলৰেডি কোনোবাই লৈছে, তেনেহ'লে আপোনাৰ ওপৰত দৃষ্টিগোচৰ কৰিবলৈ বা আপোনাক ফ'কাছ কৰিবলৈ আপুনি তাৰে বিপৰীত কাম কৰিব লাগিব। শিকিবলগীয়া কথা এইটো হ'ল। বৰ্তমান BSNLৰ পদক্ষেপৰ কথা কৈছোঁ, এতিয়া আগৰ কথা কোৱা নাই। BSNLে বৰ্তমান কি কৰিলে, BSNLে যিহেতু জিঅ' আৰু এয়াৰটেলৰ নিজৰ ৰিচাৰ্জ প্লেন বঢ়াই দিলে, BSNLে নিজৰ ৰিচাৰ্জটো কমাই দিলে। BSNL আপোনালোকে চাব 178ত এমাহ দি আছে, আপোনাৰ 279ত আপোনাৰ 3 মাহ দি আছে ৰিচাৰ্জ প্লেন বৰ্তমান কমাই দিছে। এতিয়া BSNLে এইটো কাম কিয় কৰিছে, BSNLে এইটো কাম কৰিছে যাতে সকলোৱে BSNLক ফ'কাছ কৰে বৰ্তমান, কাৰণ BSNLৰ কোনো ধৰণৰ এডভাৰটাইজমেণ্ট নাই বৰ্তমান সময়ত, কাৰণ এটা চৰকাৰী কোম্পানী হোৱাৰ স্বত্তেও BSNL অৱহেলিত হৈ আছে। চৰকাৰে গুৰুত্ব কিয় দিয়া নাই BSNLক জানেনে? গুৰুত্ব এইকাৰণে দিয়া নাই যাতে আপোনাৰ যিসমূহ ব্যক্তিগত কোম্পানী, সেই ব্যক্তিগত কোম্পানী আগবাঢ়ি যাওক। আৰু BSNLৰ বিফলতাৰ আৰু এটা কাৰণ আছে, মই কৈ আছোঁ। BSNLৰ বিফলতাৰ আৰু এটা কাৰণ হ'ল যে BSNLে প্ৰথম পৰ্যায়ত তেওঁলোকৰ নেটৱৰ্কসমূহ, যিসমূহ তেওঁলোকৰ নেটৱৰ্ক, সেই নেটৱৰ্ক আপগ্ৰেডেশ্যন কৰিব পৰা নাই। আপগ্ৰেডেশ্যন কৰিবলৈ এইকাৰণে পৰা নাই
যিসমূহ BSNL টাৱাৰ আছিল যেতিয়া জিঅ' লঞ্চ কৰা হ'ল সেই BSNLৰ চৰকাৰী টাৱাৰসমূহ চৰকাৰে আম্বানীক দি দিলে যিহেতু চৰকাৰে টাৱাৰসমূহ আম্বানীক দি দিলে গতিকে BSNL টাৱাৰসমূহ চৰকাৰে যিহেতু আম্বানীক দি দিলে সেই আম্বানীয়ে BSNL টাৱাৰসমূহ ইউজ কৰিলে গতিকে BSNL নিজস্ব বৰ্তমান আপগ্ৰেডেশ্যন কৰিবলৈ কোনো ধৰণৰ বৰ্তমান এনেকুৱা ধৰণৰ পদক্ষেপ নাই এতিয়া BSNL নতুনকৈ ঘোষণা কৰিছে যে নতুনকৈ 5G আৰু 4G লঞ্চ কৰিব আচলতে BSNLৰ বিফলতাৰ কাৰণ হৈছে নেটৱৰ্ক কাৰণ আপোনালোকে যাব ভিতৰসমূহ ঠাইত BSNL ইমান নেটৱৰ্ক নাপায় গতিকে সেই কাৰণে BSNLৰ কাষ্টমাৰ কম সো ইয়াৰ বিপৰীতে এয়াৰটেল আৰু জিঅ'ৰ কাষ্টমাৰ বেছি এই কাৰণে কাৰণ এয়াৰটেলৰ নেটৱৰ্কটো আৰু জিঅ'ৰ নেটৱৰ্কটো সকলোতে ভাল BSNL এখন নতুনকৈ টেৰিফ প্লেন মুকলি কৰিছে আপোনালোকে চাব ইয়াতে 153 আপোনাক কিমান দিনলৈ দিয়া আছে 153 আপোনাক 28 দিনলৈ দিয়া আছে 94 আপোনাক 98 দিনলৈ দিয়া আছে এনেকৈ নতুনকৈ আপোনাৰ BSNL লঞ্চ কৰিছে এতিয়া আপুনি হয়তো ভাবিছে যে আপুনি জিঅ' আৰু এয়াৰটেলৰ সিম এৰি আপোনালোকে BSNL কৰিব ঠিক BSNL কৰিব পাৰে কিন্তু এটা কথা মন কৰিব যে আপোনাৰ যিখন ঠাই সেই ঠাইখনত কোনটো নেটৱৰ্ক ভালকৈ চলে জিঅ' চলে নে এয়াৰটেল চলে নে BSNL চলে যদি জিঅ' চলে জিঅ' চলিব দিয়ক যদি BSNL চলে BSNL চলিব দিয়ক আৰু যদি আপোনাৰ এয়াৰটেল চলে এয়াৰটেল চলাব দিয়ক কিন্তু আপোনালোকে চাই ল'ব যে আপোনাৰ যদি এৰিয়াত BSNL ভালকৈ চলে তেনেহ'লে নিশ্চয়কৈ আপোনালোকে BSNL পৰ্ট কৰিব পাৰে এতিয়া মেইন কথাটো হ'ল BSNL মাৰ্কেটখন বৰ্তমান ক'ত লৈ আছে BSNL বৰ্তমান মাৰ্কেটখন লৈ আছে ব্ৰডবেণ্ডত যেনে BSNL যিহেতু আপোনাৰ ফাইবাৰ এটা নেটৱৰ্কিং আছে যিসকলে ইণ্টাৰনেট ইউজ কৰে বৰ্তমান ফাইবাৰ ইউজ কৰে BSNLৰ কাৰণ BSNLৰ নেটৱৰ্কৰ স্পীডটো ঠিকে আছে ফাইবাৰত গতিকে BSNL বৰ্তমান মাৰ্কেটখন লৈ আছে ফাইবাৰত কিন্তু জিঅ'ই বৰ্তমান নতুনকৈ আকৌ এয়াৰ ফাইবাৰ এটা লঞ্চ কৰিলে গতিকে জিঅ'ৰো এটা কম্পিটিশ্যন হৈ আছে BSNLৰ লগত ফাইবাৰত সো বৰ্তমান আপোনালোকে গম পাইছে যে ৰুৰেল এৰিয়াত আপোনাৰ ইয়াৰে মাৰ্কেটখন চাই লওক এই চাৰ্টখন মই আপোনাক দেখুৱাই দিছোঁ যে কোন কিমান আগবাঢ়ি আছে আপোনালোকে চাই লওক কিমান পাৰ্চেণ্ট BSNL পিছ পৰি আছে আপোনালোকে মন কৰিছেনে বৰ্তমান সময়ত চাওক আপোনাৰ এয়াৰটেল আছে এটা সময় আছিল আপোনাৰ ৰিলায়েন্স জিঅ' 15% আছিল এয়াৰটেলে 27 মাৰ্কেট লৈছিল আইডিয়া আৰু ভোডাফোনে 36% মাৰ্কেট লৈছিল যদিও আইডিয়া আৰু ভোডাফোনৰ বাহিৰৰ কোম্পানী গতিকে কোনো ঠাইত আইডিয়া আৰু ভোডাফোনৰ মাৰ্কেট আছে গতিকে এটা কথা মন কৰিব কোনো এটা বিজনেছ চলাবলৈ হ'লে আপোনালোকে প্ৰথম পৰ্যায়ত সেই এৰিয়াত মাৰ্কেট ল'বলৈ চাব লাগিব যেটো মাৰ্কেট ল'বলৈ আপোনালোকে চাব লাগিব আপোনালোকে ইউজ কৰিব লাগিব আম্বানী ফৰ্মুলা এটো এটা আম্বানী ফৰ্মুলা বুলি কৈছো সো আপোনালোকে চাই ল'ব এতিয়া BSNL নতুনকৈ কি পদক্ষেপ গ্ৰহণ কৰে BSNL নতুনকৈ আকৌ এয়াৰটেল আৰু জিঅ'ৰ লগত ফেৰ মাৰিব নেকি BSNL আকৌ নিজৰ ৰিচাৰ্জ প্লেনটো বঢ়াব নেকি বা জিঅ' আৰু এয়াৰটেলে নিজৰ ৰিচাৰ্জ আকৌ কমোৱাৰ কিবা আশা আছে নেকি এই সকলোৰে এতিয়া বৰ্তমান মনত প্ৰশ্ন বহুতৰে হয়তো ৰিচাৰ্জ কৰিবলৈ পইচা নাই কাৰণ আগতে আপোনালোকে জানে যেতিয়া এয়াৰচেল আছিল ৰিলায়েন্স আছিল তেতিয়া 10 টকাত মানুহে এমাহ চলিছিল এতিয়া আপোনালোকে ফোন কৰক বা নকৰক এতিয়া আপোনালোকক 300 এটা ৰিচাৰ্জ কৰিব লাগিব 299 এটা ৰিচাৰ্জ কৰিব লাগিব আপোনালোকে মান্থলি 299 এটা মোবাইলৰ নামত যাব আৰু এটা কথা বৰ্তমান সময়ত ইণ্টাৰনেটৰ জৰিয়তে আপোনালোকে বহুতো কাম কৰিব পাৰে ইণ্টাৰনেটৰ জৰিয়তে আপোনালোকৰ ভাতমুঠিও গোটাব পাৰে যদিহে আপোনালোকে মোবাইল চলায় বা আপোনালোকে ইণ্টাৰনেটৰ কাম কৰে তেনেহ'লে আপোনালোক ডাটা প্লেন লাগিবই গতিকে সেই সুযোগ লৈ এয়াৰটেল আৰু জিঅ' নিজৰ ডাটা প্লেন বা নিজৰ ৰিচাৰ্জ প্লেন বঢ়াই দিছে যে মানুহে আমাক ইউজ কৰিবই গতিকে আপোনালোকে যদি বিচাৰে তেনেহ'লে যিটো আমাৰ গভৰ্ণমেণ্ট কোম্পানী BSNL সেই গভৰ্ণমেণ্ট কোম্পানীটো উঠাবলৈ চেষ্টা কৰক BSNLক সহায় কৰক নিজৰ টাৱাৰসমূহ বঢ়াবলৈ BSNLক সহায় কৰক নিজৰ ডাটা প্লেনবোৰ এনেকৈ মেইনটেইন কৰিবলৈ আৰু কাষ্টমাৰ বঢ়াবলৈ তেতিয়া চাব ব্যক্তিগত কোম্পানী আকৌ আগৰ ফেলিয়া হৈ পৰিব সো ভিডিওটো ইমানেই আছিল আশা কৰি চাই ভাল পালে যদি ভাল পাইছে লাইক কমেন্ট শ্বেয়াৰ লগতে আমাৰ বিশ্বাসী মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আহকচোন আমাৰ লগত ফ্ৰেণ্ডশ্বিপ কৰি আমাৰ বন্ধুত্বটো আগবঢ়াই লৈ যাওঁ আজিলৈ মানে অন্য ভিডিওত লগ পাব জয় হিন্দ জয় অসম